নমস্কাৰ মই বৰখাই আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ অনুষ্ঠান জীৱন মধুৰলৈ গতিকে আহকচোন অনুষ্ঠানটি আৰম্ভ কৰো আজিনো কোন আছে আমাৰ লগত উপস্থিত জানিবলৈ মই কব বিচাৰিছো যিগৰাকী অতিথিক আমি আমন্ত্ৰণ কৰি আনিছো তেওঁ যোৱা 25টা বছৰে ব্ৰহ্মকুমাৰীৰ সৈতে জড়িত হৈ আছে আমাৰ সৈতে উপস্থিত আছে সিস্টাৰ সনহিতা বাইদেউ আপোনাক অনুষ্ঠানটিলৈ স্বাগতম জনাইছো প্ৰথমে মই আপোনাক সুধিব বিচাৰিছো মই জানিব পৰা মতে আপুনি এগৰাকী বিজ্ঞানৰ ছাত্ৰী আছিল আৰু যেহেতু কলোৱে অলপ আগতে যে আপুনি যোৱা 25টা বছৰে এই আধ্যাত্মিকতাৰ জৰিয়তে সমাজৰ বিভিন্ন ধৰণৰ কাম কৰি আছে দুটা যদিও বেলেগ বিষয় আপুনি কেনে ধৰণে এই আধ্যাত্মিকতা আৰু বিজ্ঞানক একেটা দৃষ্টিৰে চাব বিচাৰিছিল আপোনাৰ বহুত ধুনীয়া প্ৰশ্ন আপুনি আমাক খুদিছে একচুয়ালি আমি বিজ্ঞানৰ ছাত্ৰী হিচাপে আমি ষ্টুডেন্ট লাইফৰ পৰাই এই ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত আমি জয়েন কৰিছিলো তেতিয়া আমি একচুয়ালি এজ ইট সায়েন্স ষ্টুডেন্ট আই অলৱেজ ট্ৰাই টু ফাইন্ড আউট দ্য ট্ৰুথ কাৰণ মোৰ সৰুৰ পৰাই অলপ ৰিসাৰ্চ মেন্টালিটি আছিল আমি এই অনুষ্ঠানত যেতিয়া ফাৰ্স্ট আহিছো হোৱাটছ দ্য ট্ৰুথ ইন দিস লাইফ এইটো আমি অনুভৱ কৰিব পাৰিছো কাৰণ আমি জানো এনাৰ্জি ইজ দ্য ট্ৰুথ এনাৰ্জি নেভাৰ বি ডিস্ট্ৰয়েড নেভাৰ বি ক্ৰিয়েটেড অনলি টু ট্ৰান্সফৰ্ম তো আমি যেতিয়া এই অনুষ্ঠানত আহিছো তেতিয়া আমি আধ্যাত্মিকতা মানে আমি বাহিৰত ভাবিছিলো আধ্যাত্মিকতা মানে ঘৰ সংহাৰ এৰি জংগলত যোৱা বা কিবা এটা হ'ব বাট আমি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় 1998ত জয়েন কৰিছিলো তেতিয়া আমি ইয়াতে আহাৰ পিছত গম পালো যে মই এটা পাৱাৰ আই এম এন এনাৰ্জি এন্ড एनर्जी जो पॉजिटिव आसिले एती आमी एटू नेगेटिव वे में यूज कर रहे जिसके कारण क्या हुआ माना पॉजिटिविटी टू नेगेटिविटी ट्रांसफॉर्म हो वैसे बट ब्रह्मकुमारी स्पेशलिटी वी लर्न राजयोगा मेडिटेशन सो राजयोगा मेडिटेशन व्हेन आई स्टार्ट टू लर्न তেতিয়া আমার জীবনত এটা ডাঙৰ অ্যাচিভমেন্ট এটো আমি ইন এনি নেগেটিভ সিচুয়েশন ইউ ক্যান ফাইন্ড আউট দ্য পজিটিভিটি আর বিজ্ঞানৰ স্টুডেন্ট হিসাবে আমি ফার্স্ট ইলেকট্রিক্যাল ইঞ্জিনিয়ারিং কমপ্লিট কৰি যাদবপুরে যেতে আমি এমফিল ইন এনভায়রনমেন্টাল সায়েন্স এন্ড টেকনোলজি আৰম্ভ কৰিছিলো ফ্র্যাঙ্কলি স্পিকিং আমি পিএইচডি কৰিম ভাবিছিলো বাট পিএইচডি ইন এনভায়রনমেন্টাল সায়েন্স মানে মাই কনসেপশন আছিল যে আমি প্ৰকৃতিক কিবা দিম বাট ৰিয়েলিটি আই হ্যাভ সিন দ্যাট পলিউশন my topic is pollution but everyone is mentally polluted so it's not possible to in this environment to be particular to be free from full pollution free from pollution because mentally pollution related ami air pollution water pollution soil pollution kintu sob pollution er mool karon ase amar মানসিক pollution হয় হয় আপুনি ৰাজযোগাৰ কথা যেহেতু উল্লেখ কৰিলে যোগাৰ বিভিন্ন ধৰণৰ ভাগ আছে তাৰ ভিতৰত এটা উল্লেখনীয় ভাগ হৈছে ৰাজযোগা এই ৰাজযোগাই আমাৰ জীৱনটো মধুৰ কৰিবলৈ কি ধৰণে সহায় কৰিব পাৰে মই হেতুই কৈ আছিলো যে আমি যেতিয়া এই ৰাজযোগ মেডিটেশনৰ প্ৰ্যাকটিস কৰিছিলো তেতিয়া আমি হসাটো বুজি পাইছো হসা মানে আমি হৰু হৰু কথা মিছা কথা কৈ দিও আজি আমি অনুষ্ঠানৰ নাম হৈছে জীवन मधुर हमारे जीवन मधुर और बदला करवा होने का कारण ही है हम ना सत्य को भूल गए हैं हम सत्य से दूर ढूंढ रहे क्योंकि देखो मधुर का अर्थ ये नहीं कि आप किसी को मीठा बोल दिया हम बाहर से तो हंसते हैं अंदर से कितना हंसते हैं देखो अभी दीपावली गया भाई दूज गया सब तो बाहर से हमने ज्योति जलाया अंदर की ज्योति जलाया कितना तो फर्स्ट राजयोग मेडिटेशन माना अंदर के दीपक को जलाओ अंदर की ज्योति को जलाओ अंदर से आप बहुत अच्छे हो बहुत सुंदर हो रोज सुबह उठ के हम अपने आप को कुछ अच्छे अच्छे अफर्मेशन देते हैं क्योंकि हम सब बाहर की दिया तो जलाते हैं परंतु हमने भी दिया जलाया बहुत धूमधाम से दीपावली फटाका सब कुछ किया परंतु साथ साथ हमने अपने जीवन को मधुर बनाने के लिए अंदर में भी ज्योति जलाया बस सुबह उठ के कहा ये शरीर एक मंदिर है और इस मिट्टी के शरीर के अंदर मैं एक आत्मा रूपी ज्योति हूँ ऐसा करके हम राजयोग का फर्स्ट स्टेप प्रैक्टिस करते हैं मैम
যোগাৰ লগতে ধ্যানটো জড়িত হৈ আছে Obviously. ধ্যানেৰে কেনেকৈ মানসিক শক্তি বঢ়াব পাৰো আমি কাৰণ যোগ কথাটো অৰ্থ আমি ভাবো বহুত যোগ माना कनेक्शन जोड़ना अभी जोड़ेंगे कैसे जैसे कपड़ा के साथ कपड़ा जोड़ सकते हैं प्लास्टिक के साथ यू कैन जॉइन प्लास्टिक ठीक इसी तरह हमारे मन के साथ हम अंतर के साथ अंतर्यामी का कनेक्शन सो थ्रू राजयोगा मेडिटेशन আমি স্টেপ বাই স্টেপ ফার্স্ট নিজক আমি এটা পবিত্র শক্তি আত্মা অনুভৱ কৰি আমাৰ আত্মাৰ সকল আত্মাৰ পিতা পৰমাত্মাৰ লগত যে কানেকশন কৰো ইটস এ ধ্যান ইজ নাথিং বাট দ্য কনসেন্ট্রেশন যেনক আমি স্টুডেন্টক কই নহয় ধ্যান से पढ़ो दैट मीन्स अटेंटिवली पढ़ो तो you just give the attention to your thoughts तो it's called the ध्यान है ना ध्यान ऐसा नहीं कि आप बैठे रहो थॉटलेस मेडिटेशन है राजयोगा इज द थॉटफुल मेडिटेशन सो आमार जीवनटू मधुर करार भावे নহয় आमार थॉट माने आमार चिंतনৰ ওপৰ आमार বিশেষ अटेंशन দিব লাগে জীবনটো মধুৰ কৰিবলৈ পজিটিভলি চিন্তা কৰাটো খুব প্ৰয়োজনীয় ধ্যানৰ দ্বাৰা আমি প্ৰথম যেতিয়া ধ্যানত বহো তেতিয়া আমি কনসেন্ট্ৰেট কৰিব নোৱাৰো মনটো বহাব নোৱাৰো এটা বিষয়ৰ ওপৰত এই মনটো বহুৱাবলৈ কি ধৰণে আৰম্ভ কৰিব লাগে মানে বা দিনটোৱে হক কি ধৰণে আৰম্ভ কৰাটো প্ৰয়োজনীয় আমাৰ মই আপোনাক কৈছিলো যে আমাৰ এটো ৰাজযোগা মেডিটেশন মানে থটফুল মেডিটেশন থটফুল মেডিটেশন মানে এট দা টাইম অফ ওয়ার্ক ইটস নট দ্যাট কি আপনি একই না ভাবি বহি থাকিব না আপনি যিকোনো ধৰণৰ কৰ্ম কৰি আছে অথবা আপনি বহি আছে বহি থাকাটো এটা কৰ্ম क्या आप सोच रहे हो है ना आप बैठे हो लेकिन बैठे बैठे आप पास्ट के कुछ नेगेटिव या कोई दुखदायी बात कर रहे हो देखना ऑटोमेटिकली आपके आंखों में आंसू आ जाए है ना चकुर पानी ওলাই যায় এটো কি কারণে as you think according to your hormonal secretion starts সো রাজযোগা মেডিটেশন ফার্স্ট তুমি অ্যাটেনশন দিয়া কিহৰ ওপৰ আমি ধ্যান কৰিম আমাৰ চিন্তন কি চিন্তন আমাৰ কৰিব লাগিব আমি কিবা এফার্মেশন দিও আমাৰ ৰাতিপুৱা ফার্স্ট উঠি পেলাই আজি আমাৰ জীৱন মধুৰ আমি কৈ আছো কিন্তু গুটে দিনত আল্টিমেট এটা ৰিজাল্ট এটা জীৱনটো কৰবা হৈ গৈছে কাৰণ কি আমাৰ থট প্যাটাৰ্নটো না ফার্স্ট যেনকা মোবাইল চার্জ কৰো ঠিক এনেকা ৰাতিপুৱা উঠি আমাৰ মনকো চার্জ কৰিব লাগে হয় মনক চার্জ আমি কি কৰো কেটামান আমি এফার্মেশন দিও যে আই এম এন পজিটিভ এনার্জি আই এম দ্য চাইল্ড অফ গড আজি গুটে দিন জুনি আমাৰ ওচৰতে আহক আমি সকলোৰ কাৰণে ভাল ভাবিম সবার প্ৰতি এটা কমসে কম বাহিৰৰ পৰা হলেও আমি স্মাইল দি কথা পাতিম ইটস ভেরি ইজি জুনে আপনার লগত স্মাইল দিয়ে কথা পাতে আমি তাক স্মাইল দিও কিন্তু ফ্রম হার্ট আমি খুশি নাই নহয় এটো হাউ ইটস পসিবল এটোৰ কাৰণে কিবা স্টেপ বাই স্টেপ যেনকা আমাৰ সাম এক্সপেক্টেশন আমি অলওয়েজ লৈ ঘুৰো জীবন মধুৰ হোৱাৰ ভাবে মই হেতু ফিল কৰো যে আমি যদি এটো ভাবো যে दिया जलाइसु दिया द इटसेल्फ देखो दीपावली गया है ना अब दीपावली में सभी ने दिया जलाया दिया का मीनिंग क्या है दिया मीन्स टू गिव देना है ना बट वी ऑलवेज ट्राई हम सब क्या चाहते हैं जो हमें देंगे उसको हम देंगे गिव एंड टेक पॉलिसी तो इसलिए दुख है मैम আৰু এটা কথা জানিব বিচাৰিছো পানী গিলাসেও হেনো আমাৰ কথা শুনি পায় বা বুজি পায় তো পানীখিনি খাওতেও আমি যদি নেগেটিভলি গ্ৰহণ কৰো তো তাৰ যেটো প্ৰভাৱ হেতু নেগেটিভে হ'ব সদায় গতিকে খাদ্যটো তেনেকে প্ৰভাৱ পৰে যোগাত আমাক শিকোৱাই হয় সদায় সাত্বিক খানা আমি গ্ৰহণ কৰিব লাগে খাদ্যৰ বিষয়ে অকমান জনাব নেকি নিশ্চয় এটো আমি যেনকা আপুনি পানীৰ কথা কৈছে এটো ৰিসাৰ্চতো দেখা গৈছে যে পানী যেনকা আপুনি এটা পানী ইভেন থটস তো মানা থটস বাদ দিওক আপুনি যদি লেভেলিংও কৰে এটা ৰিসাৰ্চত দেখা গৈছে যে এটা বটলত লাভ লিখা আছে আর লাভ লেভেলিং কৰা আছিল আর এটা বটলত আপোনাৰ হেট এক সপ্তাহ পিছত যেতিয়া ক্রিস্টাল রিসার্চ কৰিলে তেতিয়া ক্রিস্টালিক যে ফর্মেশনটো হৈছে লাভ জতে আছিল इसमें लिखा हुआ माना बहुत सुंदर एक रिंग जैसा क्रिस्टल मॉलिक्यूलर स्ट्रक्चर आया और जिसमें था हेट वो बहुत स्प्रेड आउट करके इतना खास नहीं था तो आप देखो एक लेवलिंग कैन चेंज द स्ट्रक्चर ऑफ वाटर मॉलिक्यूल तो हमारे शरीर के अंदर 70% पानी है तो हमारा जैसा सोच वैसा ही हमारे शरीर के अंदर सेल फॉर्मेशन हो जाता है इसलिए जैसे सोच के ऊपर फिर कहते हैं जैसा अन्न वैसा मन आप देखना एलिफेंट है हाथी क्या खाता है वो वेजिटेरियन है सात्विक भोजन करता है हाथी का नेचर कैसा है कितना सॉफ्ट है
है ना। और जो उस तरह का भोजन करता है जिसमें ज्यादा ही हिंसा जुड़े हुए है, तो उसके अंदर एक हिंसा की भावना पैदा होता है। वो हम जानवर से भी देखते हैं। इसी तरह आज जो है ना, आज हम सुबह उठ के जैसे शरीर के लिए भोजन अटेंशन देते हैं, इसी तरह मन के लिए भी भोजन के अटेंशन, हमारे मन के में भी सात्विक भोजन देना चाहिए, मन को भी हमारे पॉजिटिव भोजन देना चाहिए। ज्यादा पास्ट के बारे में सोचना, ज्यादा नेगेटिव सोचना, या कोई एक जगह हम प्रोग्राम करने गए या इंटरव्यू देने गए या कुछ भी एक करने गए, हम पहले क्या सोचते, मेरे द्वारा आज नहीं होगा। जैसे आपने सोच लेते हो ना, उसी द्वारा वो नेक्स्ट स्टेप बाय स्टेप आ जाता है, क्योंकि एक चेन सिस्टम है यही। क्योंकि हमारा सबकॉन्शियस माइंड वेरी पॉजिटिव, और ये सबकॉन्शियस माइंड में ना जैसा कोई शब्द एक्सेप्ट नहीं कर सकता, है ना। इसलिए सुबह उठ के अपने मन को भी अच्छा भोजन दो, और ऑटोमेटिकली उसी हिसाब से तन भी, शरीर को भी भोजन ग्रहण होता है। ৰাতিপুৱা উঠিয়ে আচলতে আমি ভাবো যে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ যোৱাটোহে প্ৰয়োজনীয়, কিন্তু মন্দিৰলৈ নগৈও আমি ভগৱানক পাব পাৰো একমাত্ৰ ধ্যানৰ জৰিয়তে। मंदिर माना क्या है? मंदिर माना मन का द्वार। आप अपने मन के अंदर, मन के द्वार पर रोज एक दिया जलाओ। जो मंदिर में जाके आप চাকি বাতি জ্বলাই নহয়, সেই মন্দিৰত আহি আমাৰ মনৰ মাজত এটা ভাল সংকল্পৰ दिया जलाओ। तो ये संकल्प रूपी दिया आपके सारे दिन सबको देते रहेगा। कोई भी मेरे सामने आए, कुछ ना कुछ देना है। देखो, पैसा देना आपके लिए एक लिमिटेशन हो सकता है, बट यू कैन गिव द गुड विशेस टू ऑल ना। इसमें तो हमें कोई लिमिटेशन तो नहीं है ना, ये तो हम सबको दे सकते हैं। लेकिन आज इसका ही अभाव है। धन देना इजी है, कुछ भी दो, आप मंदिर में जा रहे हो एक दे सकते हो, लेकिन किसी के लिए शुभ भावना देना, वो आज हम सब थोड़ा कंजूस हो गए हैं। জীৱন মধুৰ কৰিবলৈ যিদৰে পজিটিভ থিংকিঙৰ খুব প্ৰয়োজনীয়। গতিকে দেখি আহিছোঁ আমাৰ দৰে যিখিনি যুৱ প্ৰজন্ম, তেওঁলোকৰ মাজত হতাশাই খুব বিৰাজ কৰিছে। নিগেটিভ থটটো পটককৈ আহি যায় তেওঁলোকৰ মনত। তো এইবোৰৰ পৰা আঁতৰি থকাটো খুব প্ৰয়োজনীয়। ধ্যান, য়োগা বা ব্ৰহ্মকুমাৰীয়ে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এইবোৰৰ পৰা আঁতৰাই ৰাখিবলৈ? ফাৰ্ষ্ট, ডিপ্ৰেশ্যন আজি ইয়থ আমি যদি কওঁ তুমি মনক থিংক পজিটিভ, সিহঁতে কয় মন লৈ কোনে ভাবিছে? মনটো আচ্ছা, তুমি লাইফষ্টাইলৰ আৰ্ট অফ লিভিং, আমাৰ নিজৰ লাইফষ্টাইলৰ ওপৰত এটেনশ্যন দিব লাগে। আমাৰ ডিপ্ৰেশ্যনৰ ফাৰ্ষ্ট কাৰণেই হৈ আছে আমি নেচাৰৰ এগেইনষ্টত চলি আছোঁ। আমাৰ ইনষ্টিটিউশ্যনতো বহুত ইয়থ আহে, লাহে লাহে তেওঁলোকে ফাৰ্ষ্ট আমি আৰ্ট অফ লাইফষ্টাইলটো চেঞ্জ কৰোঁ, আৰ্ট অফ লিভিং। অৰ্থাৎ কেতিয়াবা দেখা পায় ৰাতি 3টা বজাত হৈ আছে, দিনত 10টা বজাত উঠি আছে। অটোমেটিক্যালি কি হৈ যায় তাৰ, কাৰণ কি তাৰ বায়োলজিক্যাল ক্লকটো চেঞ্জ হৈ যায়। যেতিয়া তাৰ বায়োলজিক্যাল ক্লক চেঞ্জ হৈ যায় নহয়, এভৰিথিং চেঞ্জ হৈ যাব। তাৰ বাবে কি হৈ আছে, তেওঁৰ মাজত মেণ্টেলি, फिजिकली टोटली तेरा टायर्ड, भारीपन है ना। तो इसलिए सबसे पहले हम सबको बहुत जरूरी है अपने अंदर की जो लाइफस्टाइल है, उससे पहले सुबह उठना। सुबह कम से कम 6 बजे के अंदर अगर हम उठ के थोड़ा सा अपने आप में अटेंशन दे और प्राणायाम करे थोड़ा सा शरीर के लिए। जब शरीर आपका साथ देगा तो मन भी आपका साथ देगा, क्योंकि तन और मन दोनों बहुत रिलेटेड है। और उसके साथ हर समय हम बाहर का भोजन खाते हैं। माँ के हाथ का भोजन आजकल किसी को पसंद नहीं, फास्ट फूड, होम डिलीवरी। यहाँ तो आते हैं हमारे सेंटर में बहुत सारे महिलाएं आते हैं, खुद कहते हैं कि सिस्टर खाना बना के रखा फिर भी होम डिलीवरी करके ना खा लिया। इससे क्या हो रहा है, सबका बुद्धि फास्ट फास्ट फास्ट, क्योंकि जैसा अन्न वैसा मन। जैसे आप माँ के हाथ का जो प्यार भरा भोजन होता है और आप फास्ट फूड, नाम ही है क्या फास्ट फूड, तो ऑटोमेटिकली आपकी बुद्धि फास्ट होगी, ये करो ना वो करो, है ना। इसलिए अपने भोजन के ऊपर विशेष अटेंशन। हम ये नहीं कह रहे कि आप यूथ हो, आप युवा समाज, हमारी पर्सनैलिटी क्या है। द वर्ड पर्सनैलिटी इटसेल्फ कॉल्ड, द वर्ड पर्सनैलिटी इटसेल्फ कॉल्ड, पर्सन विथ एबिलिटी इज कॉल्ड द पर्सनैलिटी, है ना। तो हमारे अंदर बहुत सारी एबिलिटी है। हम सिर्फ आज सोच रहे कि बाहर से शुटेड बुटेड होना वही सिर्फ पर्सनैलिटी नहीं, आपके अंदर बहुत सारी अच्छी शक्ति है। राजयोगा वो इनर पावर को बढ़ा देती है। जैसे सेल्फ कॉन्फिडेंस, आत्मविश्वास। आत्मविश्वास शब्द आया ही है आत्मा से, कि आप एक पवित्र आत्मा हो, आप एक शुद्ध आत्मा हो। और जैसे आप ये सोचोगे ना, ऑटोमेटिकली आपके अंदर स्माइलिंग फेस, खुशी आ जाएगी।
है ना, एज यू थिंक सो यू बिकम। तो सुबह उठ के आप ये दिया जलाओ और थोड़ा सा शरीर के लिए फिजिकली एक्सरसाइज करो और साथ साथ अपने भोजन के ऊपर उठ के जो मोबाइल देखना या न्यूज़पेपर, हमें तो ये कहेंगे, हमारे ऑडियंस को भी हम ये कहना चाहते हैं सुबह उठते ही कोई मोबाइल ना देखे, क्योंकि मोबाइल देखते हैं तो हम दुनिया की इंफॉर्मेशन जिसमें लिखा हुआ है ब्रेकिंग न्यूज, नाम ही क्या है ब्रेकिंग न्यूज, तो ब्रेक करेगा ही ना, है ना। इसलिए अपने को अगर कंस्ट्रक्टिव बनना है तो थोड़ा ब्रेकिंग न्यूज बाद में देखे, पहले हम कंस्ट्रक्शन कर लेवे। বাইদেউ আৰু এটা কথা আছিলে যে কিতাপ পঢ়ি পেলাই কি ধৰণে আমাৰ এইটো কথা আছে যে আধ্যাত্মিক কিতাপবোৰ পঢ়িলে আমি আমাৰ যিটো পথ হেতুৰ পৰা আমি বেলেগ ফালে গুচি যাম বুলি কোৱা হয় আচলতে, গতিকে এইটো কিমান যুক্তিসংগত যে গীতাখন পঢ়িলে আমি খুব আধ্যাত্মিক হৈ যাম বা বেলেগ কিতাপ পঢ়িলে আধ্যাত্মিকতাখিনি নিশিকিম, সেইটো কিবা যুক্তি আছে নেকি বাৰু কথাখিনি? একচুয়ালি আমার নর্মালি না আমি গীতা ভাবি আসো একটু एजेड हुआ गीता। व्हाट इज गीता? गीता जो किताब है ना वो साइंस एंड स्पिरिचुअलिटी का बहुत सुंदर एक बैलेंस है। हमने खुद भी जब हम छोटे थे हमें सिर्फ गीता सुना था, वो भी ऐसा नहीं, लोग पढ़ते थे, बट गीता में जो पढ़ते हैं ना, आज यूथ का भी दोष नहीं है, हमारे युवा समाज का भी, क्योंकि हम पढ़ते तो है परंतु प्रैक्टिकल तो नहीं करते ना। हाँ, इसलिए पाठ करना सहज है, परंतु परमात्मा कहते हैं गीता सिर्फ पाठ नहीं करो, गीता अपने जीवन में धारण करो। आप जो कह रहे हो ना गीता आज क्यों लोग पढ़ने में सोचते कि दूसरा लाइन ले लेगा क्या, वास्तवे एटुर कथा নহয়, गीतार अर्थ जानी पेलाई आमी जदि गीता अध्ययन करो, कारण आमी गीतार मजत एनका किछु किछु शब्द आछे बा जे कथा आछे आमी भाबी आछो कृष्णई तो एनका करि आछे, तो आमी आज कलिर कृष्ण आमिও करिब पारिम, কিন্তু হোয়াট ইজ দ্য স্পিরিচুয়াল সিগনিফিকেন্স অফ দিস এটু যদি আমি জানি পেলাই পঢ়িম তো অটোমেটিক্যালি একটু আনন্দ পাম আর তেতে আমার জীবনটো মধুর হয়ে যায়। আর বাইদেউ জীবন মধুর কৰিবলৈ আমি ভগৱান বিশ্বাস কৰাটো প্ৰয়োজনীয় নে এটা নিৰ্দিষ্ট শক্তিক বিশ্বাস কৰাটো প্ৰয়োজনীয়? কাৰণ ভগৱান হিচাপে আমি আকাৰ দি লওঁ তেওঁলোকক, কিন্তু সেই আকাৰটো সঁচা হয় নে নহয় সেইটো আমি এতিয়ালৈ নাজানো, গতিকে শক্তিটোক বিশ্বাস কৰা প্ৰয়োজন নে আকাৰটোক বিশ্বাস কৰা প্ৰয়োজন? एक्चुअली भगवान माने की, भगवान गॉड इज नथिंग बट द ओशन ऑफ पावर, ओशन ऑफ ऑल पॉजिटिविटी। तो आमी भगवान याते कोनो ह्यूमन बीइंग बा कोनो आकाৰৰ কথা নাই কোৱা, কাৰণ যেতিয়া আমি আকাৰত আহো তেতিয়া আপোনাৰ এজন মোৰ এজন তেখেতৰ একজন সবার বেলেগ বেলেগ, কিন্তু গড ইজ ওয়ান আমি মুখতে কওঁ। তো গড ইজ ওয়ান, হোয়াট ইজ দিস ওয়ান? দিস ইজ নাথিং বাট দ্য পাৱাৰ, দ্য সুপ্রিম পাৱাৰ, হি ইজ দ্য হাইয়েস্ট পাৱাৰ, যাক আমি অলমাইটি কৈ থাকো। এই পাৱাৰৰ লগত যেতিয়া আমি কানেক্ট কৰো তেতিয়া আমি সব এজনৰে সৃষ্টি হৈ যাওঁ, তো আমাৰ মাজত এটা ইউনিটি আহি যায়। বাকি আকাৰত যেতিয়া আহো হিন্দুৰে বেলেগ, মুছলিমৰ বেলেগ, খ্ৰীষ্টিয়ানৰ বেলেগ, তেতিয়া আমাৰ এটা ডিভিজন আহি যায়। এই ডিভিজনৰ পৰা আমি গড ইজ ওয়ান যদি কওঁ তেতিয়া আমি সকলোৱে এটা শক্তি, আর আমি এই পৰম শক্তি পৰমাত্মাৰ সন্তান। আর এতিয়া এই কথাটো যেতিয়া আমি ভাবো তেতিয়াই আমাৰ মনৰ মাজত একটা শুদ্ধতা, পবিত্ৰতা, ইউনিটি আহে। বাস এটুই তো জীৱনৰে মধুৰ কৰাৰ উপায়। হয় হয়, গীতাখনত যে লিখা আছে, বাইবেলখনতো একেই কথা লিখিছে আৰু কোৰাণখনতো একেই কথা লিখিছে, গতিকে যুৱ প্ৰজন্মই সেই তিনিখন কিতাপ পঢ়াই খুব প্ৰয়োজনীয়। এই বিষয়ত আপুনি কি উপদেশ দিব তেওঁলোকক যে নপঢ়ি পেলাই বেলেগ কিতাপখিনিৰ বেছি গুৰুত্বটো আছে বা এইখিনি পঢ়িলে আমাৰ ধাৰ্মিকো এটা কথা আহি যায়, ধৰ্মৰ বিভাজনৰ কথা আহি যায়, গতিকে সেইখিনি যাতে নহয় তেওঁলোকক কি উপদেশ দিব? एक्चुअली हम कहेंगे हमारे यूथ को और बड़े सबके लिए, सभी के लिए हम यही चाहते हैं हम कुछ भी पढ़े, गीता पढ़े, बाइबल पढ़े या त्रिपिटक पढ़े या कुरान पढ़े, सब में एक ही लिखा हुआ है। क्योंकि मेन बात गीता में हम कहते हैं श्लोक, कुरान में कहते हैं सूरा, शब्द एक अलग अलग भाषा है, इसलिए आप कुछ भी पढ़ो बट समझ के पढ़ो विथ मीनिंग। सिर्फ रटना वो कोई हमारे जीवन के अंदर परिवर्तन नहीं आता, इसलिए हम जब पढ़ते हैं वो समझ के पढ़े और ट्राई उसमें हम कुछ भी एक चीज हम अपने प्रैक्टिकल लाइफ में करें। कारण আজিৰ যুৱ সমাজৰ আমি নিজেও যেতিয়া ইয়ত আছিলো আমি নিজেও ভাবিলো যে আমি খালি গীতা পাঠ কৰো, কিন্তু গীতা তো একোই
ধাৰণা কৰিব পৰা নাই, বুজিও পোৱা নাই। যেতিয়া আমি অনুষ্ঠানৰ লগত জড়িত হলো, তেতিয়া আমি গম পালো যে গীতা পাঠ কৰাৰ বস্তু নহয়, গীতা বুজি পেলাই নিজৰ প্ৰেক্টিকেল লাইফত ইউজ কৰাৰ বস্তু। আৰু তাৰ আগতে সৰ্বপ্ৰথম পাঠ কৰিব লাগিব। পাঠ নিজে পাঠ কৰিলে আমাৰ কেতিয়াবা বুজিব টান পাওঁ। তো আমি নিৰ্দিষ্ট ব্যক্তি যোনে নিজেও জীৱনত ধাৰণ কৰিছে বা কৰাৰ চেষ্টা কৰি আছে, সেনেকুৱা ব্যক্তিৰ পৰা যদি আমি গীতাটো বুজি পাওঁ বা যি গ্ৰন্থই আমি পঢ়ো, অবভিয়াছলি তেওঁৰ জীৱন পৰিৱৰ্তন হ'ব। ব্ৰহ্মকুমাৰীয়ে মই জনা মতে শিৱক সৰ্বশক্তিমান বুলি মানে, কিয় শিৱকে মানে, বেলেগ ভগৱানক কিয় নামানিলে? एक्चुअली शिव माना जो हम कहते हैं ना, वो है परमात्मा। बाकी भगवान सब देवात्मा। देवात्माएं अनेक, धर्मात्माएं अनेक, महात्माएं अनेक, पुण्यात्माएं अनेक, परमात्मा एक। तो सभी देवताएं जिसको मानते, সকল দেৱী দেৱতা, আপুনি চাব গোপেশ্বৰ মন্দিৰে যাওক, শ্ৰীকৃষ্ণ শিৱৰ পূজা কৰি আছে, ৰামেশ্বৰমে যাওক, শ্ৰীৰাম শিৱৰ পূজা কৰি আছে, গণেশ শিৱৰ পূজা কৰি আছে, হনুমানো শিৱৰ পূজা কৰি আছে। যদি সব দেৱী দেৱতা শিৱৰ পূজা কৰি আছে, মানে শিৱ যিজন তেওঁ সকলোৰ পৰা ওপৰত, তেখেত সৰ্বশক্তিমান, তেখেতৰ ওপৰত আৰু কোনো শক্তি থাকিব নোৱাৰে। আৰু সব ধৰ্ম তেখেতক মানে। নিৰাকাৰ পৰম শক্তিক আপুনি খ্ৰীষ্টিয়ান ধৰ্মে গ'লেও গড ইজ লাইট, আপুনি মুছলিম ধৰ্মত গ'লেও কৈ থাকে এক ओंकार, আপুনি मुस्लिम धर्मत गलेও कोई থাকে खुदा। खुदा का अर्थ क्या है? खुद आ। मुस्लिम का भी ये मान्यता है, वो भी निराकार को ही मानते हैं, है ना। ठीक है ना। को आपने यदि एक ओंकार निराकार सिख धर्म में कहते, तो सकल धर्म किन्तु निराकार परम शक्ति परमात्माक माने, যাক আমি অতি মৰম স্নেহের আধারে কো শিব বাবা। শিব মানা, the word শিব meaning is the benefactor of all. হয় মেম। শেষত সুধিব বিচাৰিছো, ৰঙেও আমাক জীৱনটো মধুৰ কৰি তুলিব পাৰে। বগা ৰঙৰো মিনিংটো বেলেগ, নীলা ৰঙৰো মিনিংটো বেলেগ। আপুনি আজি বগা সাজযোৰ পিন্ধি আহিছে, গতিকে দৰ্শকক কওক যে আমি কেনেকুৱা ধৰণৰ ৰংবিলাক পিন্ধি পেলাই আমি জীৱনটো আগুৱাই নিব লাগে, মানে কোনখিনি ৰঙৰ প্ৰভাৱ পজিটিভ হয় আমাৰ জীৱনত? জীৱন ৰঙীন কৰিবৰ বাবে মনো ৰঙীন কৰিব লাগে, হয় নহয়? যেনেকুৱা আমি বগা পিন্ধিছো, বগা কালাৰটো এটা পজিটিভিটি, পবিত্ৰতাৰ সূচক হিচাপে দেখায়। তো বগা কালাৰ দ্য কম্বিনেশ্যন অফ 7 কালাৰ্ছ, যেটোত আমাৰ সব কালাৰৰ কম্বিনেশ্যনেই বগা কালাৰ হয়। তো আমি যিকোনো ধৰণৰে কাপোৰ আমি পিন্ধিব পাৰোঁ, বস্ত্ৰ আমি পিন্ধিব পাৰোঁ, বাট মনৰ কাৰণে আমি আপোনাৰ সকলক কম, সদায় মনটোৰে सफेद रखो। मन को सफेद रखोगे ना, तो आप बाहर से कुछ भी पहनो, परंतु अंदर आपका साफ है, तो सब आपको प्यार करेगा, सबको आप खुशी दे सकेंगे। और ट्राई टू गिव द हैप्पीनेस टू ऑल। हम सबको खुशी दे, क्योंकि आज देना हम लोग भूल गए हैं, जिसके कारण हम दुखी हैं। বাইদেউ, আমাৰ নিৰ্ধাৰিত সময় শেষ হৈ আহিছে, গতিকে আপোনাক লগ পাই ভাল লাগিল, বহুত নতুন কথা শিকিলো। দৰ্শকসকলেও ভাল পাব নিশ্চয় আপোনাৰ অনুষ্ঠানটি চাই। আগলৈ আপোনাক আমাৰ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতি যাতে দিয়ে সেইটো বিচাৰিছো। আৰু আমাক সময়কণ দিলে, আপোনাৰ ইমান বহুমূলীয়া সময়খিনি দিলে, তাৰ কাৰণে বহুত ধন্যবাদ আপোনাক। আপোনাৰ সকলক আমি বহুত বহুত ধন্যবাদ জনাইছো। ওম শান্তি।